বহিষ্কাৰৰ ভয়ত এক প্ৰকাৰৰ আচুৰ পৰা পলাই যাব লগা হৈছিল শংকৰজ্যোতি বৰুৱাই। তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিল। শংকৰৰ বিৰুদ্ধে এইবাৰ উৎপল। একালৰ সতীৰ্থ শংকৰজ্যোতিৰ পক্ষত নাথাকে উৎপল শৰ্মা। নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থ নাই। শংকৰজ্যোতিৰ প্ৰসংগত কেতবোৰ বিস্ফোৰক অভিযোগ উৎপল শৰ্মাৰ। এগৰাকী আচুৰ সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণৰ অভিযুক্ত শংকৰজ্যোতি। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত। এনে প্ৰেক্ষাপটত শংকৰৰ পক্ষত আচুৰ পৰা প্ৰতিক্ৰিয়া আশা নকৰিব। ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটো অনুচিত। আপোনালোকে হেণ্ডকাপ দেখিছে, আমাৰ চিপ জৰিডাললৈ মনত পৰিছে। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপ জৰিডাললৈ মনত পৰিছে। শংকৰজ্যোতিৰ পক্ষ লোৱাৰ বিপৰীতে কঠোৰ স্থিতি সদৌ অসম ছাত্ৰ সন্থাৰ। দুলীয়াজানৰ ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মৌন ভূমিকাক সমালোচনা কৰিছিল ৰাজ্যবাসীয়ে। আৰু তাৰ পাছতেই সংবাদমেল সম্বোধন কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই। এটা সময়ৰ সতীৰ্থ শংকৰজ্যোতিৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উৎপল শৰ্মাৰ। উৎপল শৰ্মাৰ মতে এগৰাকী আচুৰ সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণৰ অভিযুক্ত শংকৰজ্যোতি। বিয়াৰ প্ৰলোভনেৰে আচুৰ সদস্যাক যৌন শোষণ চলোৱা শংকৰজ্যোতিৰ পক্ষত নাথাকে সদৌ অসম ছাত্ৰ সন্থা। এক প্ৰকাৰৰ সতীৰ্থ শংকৰক লৈ আচুৰ স্পষ্ট স্থিতি। সংবাদমেলত উৎপল শৰ্মাই কি কৈছিল শুনক। A to Z। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে। তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে, দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। আৰু সেইকাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটো অনুচিত। কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো, সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিধি থাকে যে মোৰ ছোৱালীজনীক আচু কৰিবলৈ পঠিয়াইছিলো, তাইৰ লগত কিয় এনেকুৱা হবলৈ পালে, তোমালোকে তাইক ন্যায় দিব নোৱাৰিলা। সেই ছাত্ৰীগৰাকী আজিও ছাত্ৰ সন্থা কৰি আছে। দেখিছো বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে, কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল, নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছো। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপ জৰিডাললৈ মনত পৰিছে। সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে, এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত, সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা। তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে। তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে। আজিও তেওঁ মানসিকভাৱে ভাঙি আছে। গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয়, আমাৰ সেই চিপ জৰিডাললৈ মনত পৰে। আপুনি এই প্ৰশ্নটো সোধাৰ কাৰণে মই ভাল পাইছো। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ সন্মান আৰু দায়বদ্ধতাৰ সম্পৰ্ক।
আমি তেওঁলোকক সন্মান কৰোঁ, তেওঁলোকে মাতৃ সংগঠনটোক সন্মান কৰে, তেওঁলোক মাতৃ সংগঠনটোৰ প্ৰতি দায়বদ্ধ। আমিও অৰাজনৈতিকভাৱে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ প্ৰতি আমাৰ সন্মান আছে, আমি তেওঁলোকৰ প্ৰতি দায়বদ্ধ। কিন্তু ছাত্ৰ সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে যে ছাত্ৰ সন্থাৰ পৰা যদি কোনোবাই ছাত্ৰ সন্থাৰ অহিত কাম কৰি বহিষ্কৃত হয়, তেওঁলোকে ছাত্ৰ সন্থাৰ প্ৰাক্তন হিচাপে সেই মৰ্যাদাটো নাপায়। এই যিগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত, তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, ছাত্ৰ সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাক যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ সৈতে তুলনা নকৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি আছে। কোনোবা খুব প্ৰতিষ্ঠিত হৈছে, কোনোবা প্ৰতিষ্ঠিত হ'ব পৰা নাই, দুবেলা দুসাঁজ কষ্টৰে খাই আছে, কিন্তু কোনো অনা অসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰল পাম্প দখল কৰিব গৈছে বুলি অভিযোগত আজিলৈকে কোনো প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা অভিযুক্ত হোৱা নাই। গতিকে প্ৰাক্তনসকলক তেখেতৰ সৈতে তুলনা কৰি একাকাৰ নকৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছো। ছাত্ৰ সন্থাৰ পৰা মৰ্যাদা সহকাৰে বিদায় লোৱা আৰু সমাজত মৰ্যাদা সহকাৰে জীৱন ধাৰণ কৰি থকা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী প্ৰাক্তন কৰ্মকৰ্তাৰ প্ৰতি ছাত্ৰ সন্থাৰ সন্মান আছে, সমীহ আছে, ভালপোৱা আছে, দায়বদ্ধতা আছে। সেই ছাত্ৰ সন্থাৰ সদস্যজন 10 মেলৈকে ছাত্ৰ সন্থাৰ পৰা তেখেতে ভাৰ আঁতৰাই বেলেগ এগৰাকীক ভাৰপ্ৰাপ্ত হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দি থৈছিলে। 10 মেৰ পিছত পৰৱৰ্তী পৰ্যায়ত আলাপ আলোচনাৰ মাজেৰে তেখেতক কাৰ্যভাৰ তেওঁ গ্ৰহণ কৰিব নে নকৰিব সেই সিদ্ধান্তটো লোৱাৰ কথা আছিলে। 10 মেৰ পিছত সেই ধৰণৰ কোনো সভা হোৱা নাই। এতিয়া আন এগৰাকী ব্যক্তিয়ে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা পৰিচালনা কৰি আছে। তেখেতে ছাত্ৰ সন্থাৰ দায়িত্ব লৈ আৰু ঘূৰি অহাৰ সম্ভাৱনা কমেই আছে, আৰু তেখেতক বৰঞ্চ কাৰণ দৰ্শোৱাৰ জাননী দিবলৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক লগে লগে কোৱা হৈছিলে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমাক জনাইছে যে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিবৰ কাৰণে তেখেতক এতিয়ালৈকে বিচাৰি পোৱা নাই। গতিকে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ'ব। ছাত্ৰ সন্থাৰ মজিয়াত এই ধৰণৰ কথা কোনো কাৰণত সহ্য কৰা নহ'ব। নিউজ ডেস্ক shows the reality। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.